নমস্কাৰ ছাৰ বাইদেউসকল। ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ জানুৱাৰী 2025 মৰ্গীয়া বানজ বৃদ্ধি, অসমত পুৰণি পেঞ্চন পুনঃ প্ৰৱৰ্তন আৰু আমাৰ আপোন ঘৰ আঁচনিৰ গৃহ ঋণৰ পৰিমাণ 30 লাখ টকালৈকে বৃদ্ধিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোৰ জৰিয়তে লৈ আহিছোঁ। যিকেইটা খবৰ ৰাজ্যৰ প্ৰতিজন চৰকাৰী কৰ্মচাৰীয়ে জনাটো অত্যন্ত প্ৰয়োজন হয়। ছাৰ বাইদেউসকল, আজিৰ আমাৰ প্ৰথমটো সুখবৰ হৈছে ৰাজ্য চৰকাৰৰ চৰকাৰী কৰ্মচাৰীসকলৰ আপোন ঘৰ আঁচনিৰ ওপৰত। হয়, এয়া চাওক, অসম চৰকাৰৰ বিত্ত বিভাগে 19/2/2025 তাৰিখে এই পত্ৰখনৰ জৰিয়তে জনাইছে যে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলে পূৰ্বতে যি 1% ৰাজ সাহাৰ্যৰে আপোন ঘৰ আঁচনিৰ অধীনত 15 লাখ টকাৰ গৃহ ঋণ লাভ কৰিছিল, সেই গৃহ ঋণৰ পৰিমাণ বৰ্তমান 30 লাখ টকালৈকে বৃদ্ধি কৰিছে। অৰ্থাৎ এতিয়াৰে পৰা ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলে 1% ৰাজ সাহাৰ্যৰ সৈতে আপোন ঘৰ আঁচনিৰ অধীনত 30 লাখ পৰ্যন্ত গৃহ ঋণ লাভ কৰিব, যাৰ দ্বাৰা ৰাজ্যৰ লাখ লাখ চৰকাৰী কৰ্মচাৰী উপকৃত হ'ব। ছাৰ বাইদেউসকল, আজিৰ আমাৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমত পুৰণি পেঞ্চন পুনঃ প্ৰৱৰ্তনৰ ওপৰত। হয় ছাৰ বাইদেউসকল, এয়া চাওক, পুৰণি পেঞ্চন ব্যৱস্থাৰ আওতালৈ অনাৰ চৰকাৰী নিৰ্দেশ। 40 সহস্ৰাধিক প্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰীলৈ আশাৰ ৰেঙনি। তাৰপিছত আছে, যোৱা জানুৱাৰী মাহত ৰাজ্য চৰকাৰে জাৰি কৰা এখন জাননীয়ে প্ৰায় 40,000ৰো অধিক প্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰীৰ মনত আশাৰ সঞ্চাৰ কৰিছে। প্ৰাদেশিকৰণ প্ৰক্ৰিয়া চলায়ো বিভিন্ন কালত 2013 আৰু 2021 চনতহে শিক্ষানুষ্ঠান বা শিক্ষকৰ পদ প্ৰাদেশিকৰণ হৈছিল। কিন্তু ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি 2005 চনত প্ৰযোজ্য হোৱাৰ পাছত এই শিক্ষক কৰ্মচাৰীসকল পুৰণি পেঞ্চন ব্যৱস্থাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছিল। যোৱা 20 জানুৱাৰীত ৰাজ্য চৰকাৰে এখন জাননীৰ দ্বাৰা যিসকলৰ নিযুক্তি প্ৰক্ৰিয়া 2005 পূৰ্বে চলিছিল তেওঁলোকক পুৰণি পেঞ্চন ব্যৱস্থালৈ আনিবলৈ বিভাগসমূহক নিৰ্দেশ দিছিল। এই নিৰ্দেশক অসম ৰাজ্যিক প্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সমন্বয় সমিতিয়ে আদৰণি জনাই মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে। সমিতিৰ সভাপতি প্ৰভাত চন্দ্ৰ কলিতাই জানিবলৈ দিয়ে যে ইতিমধ্যে উক্ত সময়ৰ পাছত প্ৰাদেশিকৃত প্ৰায় 10-12 হাজাৰ শিক্ষক কৰ্মচাৰীয়ে অৱসৰ ল'লে। NPSৰ অধীনত লাভ কৰা অতি সামান্য পৰিমাণৰ পেঞ্চনেৰে তেওঁলোকৰ পৰিয়াল পোহপাল দিব নোৱাৰাত হাজিৰা, ৰিক্সা, ঠেলা আদি চলাই জীৱিকা নিৰ্বাহ কৰিবলগীয়া হৈছে। অনেকে আত্মহত্যাও কৰিবলগীয়া হৈছে। ৰাজ্য চৰকাৰে জাৰি কৰা এই জাননীয়ে এতিয়া NPS প্ৰৱৰ্তন হোৱাৰ আগত প্ৰাদেশিকৰণৰ প্ৰচেষ্টা চলা শিক্ষানুষ্ঠানত নিয়োজিত শিক্ষক কৰ্মচাৰীসকলৰ মনত আশাৰ সঞ্চাৰ কৰিছে বুলি জানিবলৈ দিয়ে। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় অসমৰ চৰকাৰী কৰ্মচাৰীসকলে পুৰণি পেঞ্চনৰ সুবিধা পোৱাৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। ছাৰ বাইদেউসকল, আজিৰ আমাৰ আন এটা সুখবৰ হৈছে চৰকাৰী কৰ্মচাৰীসকলৰ বহু প্ৰতীক্ষিত জানুৱাৰী 2025 মৰ্গীয়া বানচৰ ওপৰত। হয় ছাৰ বাইদেউসকল, শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ শ্ৰম মন্ত্ৰালয়ে 18/2/2025 তাৰিখে ডিচেম্বৰ 2024 AICPI IWৰ সূচাংক প্ৰকাশ কৰিছে আৰু এই ডিচেম্বৰ মাহৰ সূচাংকৰ ভিত্তিতে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ জানুৱাৰী 2025 মৰ্গীয়া বানচ বৃদ্ধি পাব আৰু এই AICPI IWৰ সূচাংক নৱেম্বৰ মাহৰ তুলনাত 0.8% হ্ৰাস পাই 143.7%ত স্থিৰ হৈ আছে। আৰু এয়া চাওক, জুলাই 2024 পৰা ডিচেম্বৰ 2024লৈকে মুঠ সূচাংক আছে 143.7 আৰু এই সূচাংকৰ আধাৰত DA হৈ যাব 55.99%। অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে জানুৱাৰী 2025 ঘোষণা কৰিবলগীয়া মৰ্গীয়া বানচ 3% বৃদ্ধি পাব, সেয়া নিশ্চিত হৈছে। আৰু অসমৰ চৰকাৰী কৰ্মচাৰীসকলে আৰু
পেঞ্চনাৰসকলে আগন্তুক বহাগ বিহুৰ পূৰ্বে অৰ্থাৎ এপ্ৰিল মাহত এই বৰ্ধিত 3% মৰ্গীয়া বনজ লাভ কৰিব। গতিকে ছাৰ বাইদেউসকল এইকেইটাই আছিল চৰকাৰী কৰ্মচাৰীসকলৰ বাবে থকা আজিৰ সুখবৰ। আশা কৰিছোঁ লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰকেইটা জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।